অসমৰ মংগলময় চিন্তা কৰি লখিমপুৰ জিলাৰ অৰুণাচলৰ বৰ্ডাৰ 2 নং পিঠাগুৰিত মনোজ চেত্ৰী কালাখেতিৰ ঘৰত 7 দিনীয়া মদ ভৰত পুৰাণ আৰম্ভ হ'বলৈ গৈ আছে। 4 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমি ভাবিছোঁ এই মহান যজ্ঞই, এই মহান কৰ্মই আমাৰ গাঁও অঞ্চল অসম ভাৰতকে মংগলময় কৰে আৰু শান্তিৰ বাতাবৰণ আনে আৰু উঠি অহা প্ৰজন্মৰ এই মংগলময় দিশত আগবাঢ়ি যাব, তাৰ বাবে আমি কামনা কৰিছোঁ আৰু সকলো ৰাইজকেই আমি নিমন্ত্ৰণ জনাইছোঁ। এই আমাৰ 7 দিনীয়া কাৰ্যসূচীৰে মদ ভাগৱত অমৃত পাঠ হৈ থাকিব। সকলোকে আহি আমাৰ এই শুভবাৰত উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। বাকী এই কৃষ্ণবাদুৰ কালাখেতি পৰিয়ালৰ উদ্যোগত অহা 4 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে হ'বলগীয়া 7 দিনীয়া সংগীতময় জ্ঞান মহাযজ্ঞ আৰু ব্যাখ্যানুষ্ঠানত আজি আমাৰ লাই সূতাৰ শুভ উদ্বোধনী কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ। আচাৰ্যগণ লগতে স্থানীয় ৰাইজ লগতে আমাৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক লৈ, গতিকে আমি আশাবাদী আগন্তুক আহি থকা অনুষ্ঠানটোত যাতে আমি স্থানীয় ৰাইজ, আমাৰ অঞ্চলৰ ৰাইজে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাতে অনুষ্ঠানটো সফল ৰূপায়ণ কৰে আৰু এই অনুষ্ঠানটোৰ পৰা ব্যাস মঞ্চৰ পৰা আমি সমাজলৈ, আমি জিলালৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব পাৰি বুলি আমি আশাবাদী, আশা ৰাখি সমূহ ৰাইজৰ ওচৰত আমি কৃতজ্ঞতা জনাই ক'বলগীয়া আছোঁ। এই অনুষ্ঠানটোত হয়, আপোনালোকৰ শাস্ত্ৰজ্ঞ কোনো পণ্ডিত হয়, আপোনালোকৰ ইয়ালৈ আমন্ত্ৰণ কৰিছে নেকি? হয়, আমি গুৱাহাটী নিবাসী ভাস্কৰ পুৰুষোত্তম উপাধ্যায়দেৱে আমাৰ মুখ্য ব্যাখ্যাকাৰ, মুখ্য গুৰুজনা, আৰু তেখেতৰ লগতে তেখেতৰ সহপাঠীসকল আমাৰ আচাৰ্যগণ আৰু লগত 7 জন থাকিব। গতিকে তেখেতসকলৰ সহযোগত আমাৰ 7 দিনীয়া অনুষ্ঠানটো সমাপন হ'ব। পিঠাগুৰি অতি বেকৱাৰ্ড বুলি ক'বলৈও বৰ বেয়া নহয়, কাৰণ আমি নদীপৰীয়া মানুহ, গতিকে গড়খনীয়া মানুহ। তেনে অৱস্থাত আপোনালোকে আহি আমাৰ এই গাঁৱত যোনটো ঘৰত মদ ভাগৱত যজ্ঞ পাতিবলৈ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে, গতিকে সকলো ৰাইজৰ মতামত, সকলো বন্ধুবৰ্গৰ মতামত সাপেক্ষে তেওঁলোকৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ। গতিকে তেওঁলোকৰ ঘৰত মংগলময় হওক, সুখ শান্তি হওক। অসমত অত্যন্ত ৰোগ ব্যাধ অহাৰ কাৰণে তেওঁলোকে ভাবিছে যে এই ৰোগময়ো হ'ব লাগে বুলি আমাৰ পুৰোহিত লোকক মাতি 7 দিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে ইয়াত। গতিকে তেওঁলোকৰ স্বৰ্গীয় পিতৃ মাতৃহঁতকো আনন্দ হওক, সুখ শান্তি হওক, স্বৰ্গত বাস হওক, আৰু তেওঁলোকৰ ঘৰৰ পৰিয়াল, তেওঁলোকৰ নাতিপুতি, তেওঁলোকৰ মা দেউতা সকলোলৈ মানে মোৰ ফালৰ পৰা এটা কৃতজ্ঞ জনাইছোঁ। আজি প্ৰথমবাৰৰ লাই সূতা পুতন হৈছেহি, গতিকে 7 দিনীয়া ইয়াত যজ্ঞ পাতিছে। গতিকে সকলো আঞ্চলিক ৰাইজ যাতে নেকি আমালোকৰ ইয়াৰ ৰাইজ দেউৰী, মিচিং, নেপালী, অসমীয়া, আদিবাসী, বিহাৰী, অত্যন্ত সকলো জনজাতি আমি ইয়াত বসবাস কৰি আছোঁ। গতিকে সকলোলৈ মই শ্ৰী শ্ৰী সৰ্বেশ্বৰ শিৱ মন্দিৰ কমিটিৰ সভাপতি হৈ চবকে আহ্বান জনাইছোঁ যে সকলোৱে আহি এবেলা এমুঠি চাই মেলি আপোনালোকৰ দুখ কষ্ট ৰোগ ম্যায় হ'বৰ কাৰণে, আপোনালোকৰ পৰিয়ালৰ কাৰণে সুখ শান্তি আহিবৰ কাৰণে আপোনালোকে একবেলা আহি আপোনালোকে প্ৰাৰ্থনা যেন কৰে। লখিমপুৰৰ পৰা বাবুল বৰা ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।